লাখ লাখ সুদখোৰ ধৰি থকা পাছতো এই সুদখোৰজনৰ কল ৰেকৰ্ডিং ভাইৰেল। শুনকচোন, আপোনালোকে শুনিলে আচৰিত হ'ব। তো ঘনীয়ে সেই বেছি দি মই বেছি আছে লিংক আছে বেছি দি কি কথা কৈছে আপুনি? কি কথা কৈছো যিটো কৈছো সেইটোৱে কৈছো। তেখেতে সুদটো দিছো। সুদটো ঠিক আছে, দি আছো মই। কিমান সময়ত সুদটো দি আছো মই, মিলাই পেলাই দি আছো আপোনাক। কেতিয়া? আজিৰ ভিতৰত দি আছো মিলাই। তই কাৰণ 10 তাৰিখে কৈছ, আজি 21 তাৰিখ না 21 তাৰিখ হ'ল আজি। তই মই 10 তাৰিখে কৈছিলো, আজি 21 তাৰিখ হ'ল। তাৰমানে মই এতিয়া সদায় আহিম আৰু তই মই এইটো পোৱালিটো নোপোৱালি কিন্তু তগত মই এনেকে জ্বলাওঁ। পোৱালি পালি মোক ঠাণ্ডা কৰি ৰাখিবি, কথা সিমানে। কিন্তু মই দুটাই কৈছো, মোক সুদটো পালি মই তক একো নকওঁ, আৰু সুদ নাপালি মই তোৰ ঘৰত সদায় আহিম আৰু সদায় হাল্লা কৰিম। কথা আকৌ মই কাৰো মেটাৰত নচলোঙে মুঠতে হোৱা নাপালে, সেইটো কথা চিন্তা কৰিবি। কিন্তু মৰমতে মই চলিম। মই পইচা লৈছিলো চবেই, মই মৰমতে চলিম। মই কাৰো পইচা লৈ চলা নাই, বুজি পাইছ না? গতিকে এই সুদখোৰজনৰ আচলতে অলপ ব্যতিক্ৰমী ভাষ্য দুটামান ক'লে। পইচা সকলোৱে সুদত দিয়ে, কিন্তু পইচা সুদৰ বদলি কাৰোবাৰ মাইকী মানুহক বিকি সুদৰ পইচা ঘূৰাই বিচৰাটো আচলতে এইজন মহাপুৰুষ ক'ৰ কি নাজানো, কিন্তু এনেকুৱা মহাপুৰুষবোৰেই যে নাৰীৰ সৰবৰাহকাৰীৰ লগত জড়িত তাৰ মুখেৰেই স্পষ্ট হৈ ওলালে। তাৰ বোলে লিংক আছে, মাইকী মানুহক বিক্ৰী কৰিব লাগে। আপোনালোকে যিমান পাৰে সিমানেই এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু এই ব্যক্তিজন কোন, নাৰীৰ কেলেংকাৰীৰ লগত জড়িত আছে আৰু ক'ত নাৰী সৰবৰাহ কৰি বিক্ৰী কৰে, এই মানুহজন উলিয়াবলৈ আপোনালোকে যিমানেই পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি ভইচটো তেওঁ যে চিনি পায়, ওচৰৰ মানুহে হ'লেও তেওঁৰ ওপৰত বিচাৰ কৰি তেওঁক যে প্ৰশাসনৰ হাতত গতাই দিবলৈ সক্ষম হয়, তাৰে কামনা কৰি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, এনেকুৱা ঘুষখোৰ, সুদখোৰ, আচলতে সুদখোৰ চৰকাৰে, প্ৰশাসনে ধৰি আছে। সেই সময়তে এইজনৰ কল ৰেকৰ্ডিংটো শুনিলে আচলতে আপোনালোকো হতবাক হ'ব। মই অলপ ক্লিপ আগত লগাই দিছিলোঁ, আপোনালোকে নিশ্চয় শুনি গম পাইছে চাগৈ। এইজনে যে এজন নাৰী সৰবৰাহকাৰী তাৰ প্ৰমাণ দিছে। নিশ্চয় এই মানুহজন ক'ৰ কি কথা গম পাবলৈ যিমান পাৰে সিমান মই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ। কাৰণ এনেকুৱা মানুহেই আমাৰ সমাজৰ কাৰণে বৌৰী, আৰু এই বিষাক্তৰ মানুহবোৰৰ পৰা আচলতে আমাৰ সমাজখন বচাই ৰাখিবলৈ হ'লে আমি এনেকুৱাবিলাকত মাত মাতিব লাগে। আৰু এইবিলাক যদি আমি সহ্য কৰি থাকোঁ, তেন্তে তেওঁলোকে বেছি ওপৰলৈ গৈ আছে। আচলতে আমাৰ সমাজখনৰ গাতো ভুল আছে, কাৰণ এনেকুৱাবোৰ দুখ দেখিলে আমি চকু মুদা কুলি হিচাপে ভাও ধৰি থাকোঁ। কাৰণ মোৰ হোৱা নাই, সেইজনৰ হৈছে, হেতুকে তেওঁলোকে দোপে উঠি এনেকুৱা কৰ্ম কৰিবলৈ তেওঁলোকে সুবিধা পায়। সেয়েহে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰস্তুত নকৰাকৈ নোৱাৰিলোঁ। মানুহে মানুহক সহায় কৰাটো কৰ্তব্য। ধন টকা পইচা ধাৰ দিয়াটো বা সুদত দিয়াটো যুক্তি আছে। যুক্তি হিচাপে কৰ্ম কৰিলে কোনো কাকো বেয়া বুলিব নোৱাৰে। ই লাগিলে চৰকাৰেই হওক বা প্ৰশাসনেই হওক। চৰকাৰৰ নিয়মৰ মতে যদি তেওঁ ধনৰ পৰিমাণ, সুদৰ পৰিমাণ লয়, তেন্তে তেওঁ ভয় ভাবুকি বা আন কৰি পইচা উলিয়াবলৈ একো ভয় খাব দৰকাৰ নাই। তেওঁ সুদতকৈও অধিক সুদ লোৱাৰ বাবদ তেওঁ আজি এনেকৈ ধমকি বা ধমক দিবলৈ সেইজনক বাধ্য হৈছে, আৰু সেইজনেও সেইকাৰণে প্ৰশ্ন চাই উত্তৰকেইটা দিব পৰা নাই। আৰু মানুহৰ বিপদ সাপেক্ষে কাৰোবাক কিবা পইচা দৰকাৰ হ'লে হয়তো কাৰোবাৰ পৰা ল'বলগীয়া হয়। যিমানেই নেকি টকা পইচা নাথাকক, ল'বলগীয়া সকলোৰে হয়। সেই হেতুকে সুবিধা লৈ এনেকৈ পইচা দি
পইচাৰ বাবদ নিজৰ মাইকী মানুহজনী বিকিবলৈ কোৱা কথাটো কিমান দূৰ যুক্তিসংগত আপোনালোকে নিশ্চয় বিচাৰ কৰি চাবচোন। মই এগৰাকী মহিলা হৈ এই মহিলাগৰাকীক বিক্ৰী কৰিবলৈ কোৱা কথাষাৰ হজম নহ'ল। আচলতে এই মানুহজন ক'ৰ কি কথা এতিয়ালৈকে একো গম পোৱা নাই। তথাপিতো মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ এৰিলোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু যিমান পাৰে সিমান এই মানুহজন চিনাক্ত কৰিবলৈ চেষ্টা কৰক। আৰু এনেকুৱা মানুহবোৰ আমি যদি চিনাক্ত কৰি প্ৰশাসনৰ হাতত গতাই দিব পাৰোঁ, আমাৰ নাৰী সমাজ নিশ্চয় সুৰক্ষিত হ'ব। সেই তাৰে কামনাৰে মই আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। আৰু যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নোযোৱাকৈ নাযাব। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।